আমাৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষাৰ প্ৰগ্ৰাম ইতিমধ্যে পাবলিশ কৰা হৈছে কোন তাৰিখৰ পৰা পৰীক্ষা হ'ব কোন কেইটা বিষয় কোন তাৰিখে হ'ব আটাইখিনি আমি আলোচনা কৰিম আমি কেইখনমান ডিস্ট্ৰিক্টৰ লৈ আহিছো গোটাইখিনি তোমালোকৰ আলোচনা কৰা হ'ব ঠিক আছে গতি তোমালোকে লাষ্টলৈকে ভিডিওটো চাই যাবা প্ৰথমতে আমি আলোচনা কৰিম যে দৰং ডিস্ট্ৰিক্টৰ মঙ্গলদৈ ঠিক আছে যেটো যিসকল দৰং ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট হয় তোমালোকৰ যেটো ফাৰ্স্ট ইভালুৱেচন অথবা ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষাৰ 2026-27 ক্লাস 6 7 আৰু 8 এইখন হয় যে 6 যিসকল ছাত্ৰছাত্ৰী আছে ইংলিছ হ'ব 9টাৰ পৰা 9:30 পৰা 11:30 লৈকে 23 তাৰিখ 23/6/2026 তাৰিখে হ'ব দেখা পাইছে তোমালোকে আগবেলা হ'ব ইংলিছ 6 আৰু 8 পিছবেলা হ'ব 7 ইংলিছ 24 তাৰিখে 24/6/2026 বুধবাৰে হ'ব আসামিজ বা বেঙ্গলী যিসকলে এমআইএল আছে আৰু 7 হ'ব পিছবেলা 6 26 তাৰিখে সায়েন্স হ'ব 6 আৰু 8 আগবেলা হ'ব আৰু 7 হ'ব পিছবেলা সোশ্যাল সায়েন্স আছে 26 তাৰিখে 6 আৰু 8 আগবেলা হ'ব 7 পিছবেলা হ'ব 27 তাৰিখে হিন্দী আছে 6 আগবেলা 8 আগবেলা আৰু পিছবেলা আছে 7 12টাৰ পৰা 2টা বজালৈকে 29 তাৰিখে আছে ম্যাথছ আছে 6 আৰু 8 আগবেলা আৰু ভাটিবেলা আছে 7 এটো হৈছে যেটো যিসকল ছাত্ৰছাত্ৰীয়ে ক্লাস 6 মানে 6 7 8 দৰং ডিস্ট্ৰিক্টৰ হয় আৰু এইখন ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষাৰ যোৰহাটৰ আছে এইখনত 9 আৰু 10 আছে ঠিক আছে 9 আৰু 10 মই যিখিনি পাইছো সকলোখিনি দিছো তোমালে 22 তাৰিখৰ পৰা আৰম্ভ হ'ব ম্যাথছ হ'ব আগবেলা পিছবেলা ম্যাথছ হ'ব 9 ম্যাথছ একে থাকিব আগবেলা 10 হ'ব পিছবেলা 9 হ'ব ম্যাথছ মঙ্গলবাৰে আগবেলা এমআইএল হ'ব মৰ্নিং শিফট হ'ব অৰ্থাৎ ৰাতিপুৱা এমআইএল 10 হ'ব আৰু 9 হ'ব পিছবেলা মানে 9 সকলোকিদিন হাতিবিলা আছে আৰু আগবেলা সকলোকিদিন 10 আগবেলা আছে ঠিক আছে 10 আগবেলা আছে 25 তাৰিখে ইংলিছ হ'ব তাৰপিছত 26 তাৰিখে সোশ্যাল সায়েন্স 27 তাৰিখে ইলেক্টিভ 9 10 আটাইবোৰে আৰু 29 তাৰিখে প্ৰেক্টিকেল হ'ব 8 9 10 অকল 9 10 তাৰপিছত আহিল আমাৰ 9 10 লৈ আহিছো আকৌ এইখন আছে যোৰহাট ডিস্ট্ৰিক্ট এইখন আগৰখন কি হৈছিল ওকে যোৰহাটত দুখন আছে একেবাৰ ৰুটিন যোৰহাটৰ পিছত আহিল চৰাইদেউ ডিস্ট্ৰিক্টৰ যে ছাত্ৰতে ইংলিছ আছে 22 তাৰিখৰ পৰীক্ষা হ'ব 9 ইংলিছ আগবেলা আছে ভাটিবেলা আছে 10 23 তাৰিখে আছে এমআইএল আছে 9 আৰু 10 আছে পিছবেলা অৰ্থাৎ চৰাইদেউৰ পিছবেলা 10 আছে আগবেলা 9 আছে 24 তাৰিখে জেনাৰেল ম্যাথমেটিক্স আছে 25 তাৰিখে জেনাৰেল সায়েন্সৰ আছে তাৰপিছত 26 তাৰিখে আছে জেনাৰেল সায়েন্সৰ আৰু 27 তাৰিখে ইলেক্টিভ আছে ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা ইতিমধ্যে মই দৰং ডিস্ট্ৰিক্ট যোৰহাট ডিস্ট্ৰিক্ট চৰাইদেউ ডিস্ট্ৰিক্টৰ আলোচনা কৰিলো বাকি ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ তোমালোকক লাগে তোমালোকে কমেন্ট সেকশনত জনাবা মই নিশ্চয় বাকি ডিস্ট্ৰিক্টখন দিব চেষ্টা কৰিম ঠিক আছে নেক্সট ভিডিঅ লগ পাম